নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ আসাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আমি অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে প্ৰয়োজনীয় হোৱাকৈ এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। আজিৰ এই মডেল কুৱেশ্যন পেপাৰখনত আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। গতিকে বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, অসমৰ কিমানখন জিলাই আন্তৰ্জাতিক সীমাৰেখাৰ সৈতে সীমা ভাগ বতৰা কৰে? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 8খন। অসমৰ 8খন জিলাই আন্তৰ্জাতিক সীমাৰেখাৰ সৈতে নিজৰ সীমা ভাগ বতৰা কৰে। নেক্সট কুৱেশ্যন, অসমে কিমানখন দেশৰ লগত নিজৰ আন্তৰ্জাতিক সীমা ভাগ কৰে? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2খন। অসমে 2খন দেশৰ লগত নিজৰ আন্তৰ্জাতিক সীমা ভাগ বতৰা কৰে আৰু এই দেশ দুখন হৈছে ভূটান আৰু বাংলাদেশ। নেক্সট কুৱেশ্যন, গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কাৰ্বি আংলং। গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য কাৰ্বি আংলং জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, শৰাইঘাটৰ যুদ্ধৰ স্মৃতি উদ্যান ক'ত অৱস্থিত? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কামৰূপ জিলাৰ আগিয়াতৰিত। নেক্সট কুৱেশ্যনটো সুধিছে, তলৰ কোনখন জিলা ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰ আগুৰি আছে? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যোৰহাট। যোৰহাট জিলাই ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰ আগুৰি আছে। নেক্সট কুৱেশ্যনটো সুধিছে, কোনখন নৈৰ পাৰত হিন্দুসকলৰ পবিত্ৰ স্থান হৰিদ্বাৰ অৱস্থিত? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গংগা নদী। গংগা নদীৰ পাৰত হিন্দুসকলৰ পবিত্ৰ স্থান হৰিদ্বাৰ অৱস্থিত। নেক্সট কুৱেশ্যন, কোনটো ৰাষ্ট্ৰীয় ঘাইপথত নামদাঙৰ শিলৰ সাঁকো অৱস্থিত? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত। নামদাঙৰ শিলৰ সাঁকো 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত। নেক্সট কুৱেশ্যন, জ্যোতি চিত্ৰবন ক'ত অৱস্থিত? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গুৱাহাটী। জ্যোতি চিত্ৰবন গুৱাহাটীত অৱস্থিত। নেক্সট কুৱেশ্যন, বৰদলৈ ট্ৰফী কোনবিধ খেলৰ লগত জড়িত? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ফুটবল। বৰদলৈ ট্ৰফী ফুটবল খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যনটো সুধিছে, সুৰমা নদী অসমৰ কোনখন বিখ্যাত নদীৰ আন এটা নাম? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বৰাক নদী। সুৰমা নদী অসমৰ বৰাক নদীৰ আন এটা নাম। নেক্সট কুৱেশ্যন, নগা পাহাৰৰ পৰা কাৰ্বি মালভূমিক কোনখন নদীয়ে বিচ্ছিন্ন কৰিছে? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ধনশিৰি নদী। নগা পাহাৰৰ পৰা কাৰ্বি মালভূমিক ধনশিৰি নদীয়ে বিচ্ছিন্ন কৰে। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ সৰ্বাধিক জনবসতিপূৰ্ণ জিলা কোনখন? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নগাঁও জিলা। বৰ্তমান অসমৰ সৰ্বাধিক জনবসতিপূৰ্ণ জিলাখন হৈছে নগাঁও জিলা। নেক্সট কুৱেশ্যনটো সুধিছে, কাৰেংঘৰ লিগিৰী নাটকখন কোনে লিখিছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা। কাৰেংঘৰ লিগিৰী নাটকখন জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, লক্ষদ্বীপ ক'ত অৱস্থিত? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আৰৱ সাগৰ। লক্ষদ্বীপ আৰৱ সাগৰত অৱস্থিত। নেক্সট কুৱেশ্যন, বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি পুষ্য বৰ্মন। বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্য বৰ্মন। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতীয় জাতীয় সংগীতটো সম্পূৰ্ণকৈ গোৱাৰ সময় কিমান? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 52 ছেকেণ্ড। ভাৰতীয় জাতীয় সংগীতটো গোৱাৰ সময় হৈছে 52 ছেকেণ্ড। নেক্সট কুৱেশ্যনটো সুধিছে, প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয় প্ৰথমবাৰ কোন চনত প্ৰকাশ পাইছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1846 চনত। অৰুণোদয় কাকতখন 1846 চনত প্ৰথমবাৰ প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যন, অসমৰ কোন ঠাইত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি দেৰগাঁও। অসমৰ দেৰগাঁৱত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে। নেক্সট কুৱেশ্যন,
ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰা কিতাপখনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মামৰে ধৰা তৰোৱাল। ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰা কিতাপখনৰ নাম আছিল মামৰে ধৰা তৰোৱাল। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাক সাংস্কৃতিক নগৰী বুলি জনা যায়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যোৰহাট। অসমৰ যোৰহাট জিলাক সাংস্কৃতিক নগৰী বুলি জনা যায়। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গড়জেউতী। প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম হৈছে গড়জেউতী। নেক্সট কুৱেশ্যন, অসমত দিয়াচলাইৰ কাৰখানা ক'ত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ধুবুৰী। অসমত দিয়াচলাইৰ কাৰখানা ধুবুৰীত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, সত্ৰীয়া নৃত্যই কোনটো বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 2000 চনত। সত্ৰীয়া নৃত্য 2000 বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনটো জলপ্ৰপাতক নায়াগ্ৰা জলপ্ৰপাত বুলি জনা যায়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি চিত্ৰকূট। ভাৰতৰ চিত্ৰকূট জলপ্ৰপাতক নায়াগ্ৰা জলপ্ৰপাত বুলি জনা যায়। নেক্সট কুৱেশ্যন, চিপাহী বিদ্ৰোহৰ তাৎক্ষণিক কাৰণৰ লগত জড়িত ব্যক্তিগৰাকী কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি মংগল পাণ্ডে। চিপাহী বিদ্ৰোহৰ তাৎক্ষণিক কাৰণৰ লগত জড়িত ব্যক্তিগৰাকী আছিল মংগল পাণ্ডে। নেক্সট কুৱেশ্যনটো সুধিছে, হৰ্ণবিল উৎসৱ কিমান দিন পালন কৰা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 10 দিন। হৰ্ণবিল উৎসৱ 10 দিন পালন কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে, মীনাক্ষী মন্দিৰ ক'ত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ তামিলনাডু। মীনাক্ষী মন্দিৰ তামিলনাডু ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন, 2022 চনত কোনখন দেশৰ পৰা ভাৰতে চিতা কিনিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নামিবিয়া। 2022 চনত ভাৰতে নামিবিয়া দেশৰ পৰা চিতাবাঘ আনিছিল। নেক্সট কুৱেশ্যন, সাকিব আল হাছান কোনখন দেশৰ খেলুৱৈ? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বাংলাদেশ। সাকিবুল হাছান বাংলাদেশৰ এজন ক্ৰিকেট খেলুৱৈ। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনখন? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ এছিয়া মহাদেশ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখন হৈছে এছিয়া মহাদেশ। নেক্সট কুৱেশ্যনটো সুধিছে, প্লেয়িং ইট মাই ৱে নামৰ কিতাপখনৰ লেখক কোন? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শচীন তেণ্ডুলকাৰ। নেক্সট কুৱেশ্যন, বেৰেন দ্বীপ ক'ত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত কিমান? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 3:2। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনৰ দৈৰ্ঘ্য হৈছে 3/2। নেক্সট কুৱেশ্যনটো সুধিছে, সল্ট লেক ষ্টেডিয়াম ক'ত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কলকাতা। সল্ট লেক ষ্টেডিয়াম কলকাতাত অৱস্থিত। নেক্সট কুৱেশ্যন, কোপা আমেৰিকা কাপ কি খেলৰ লগত জড়িত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ফুটবল। কোপা আমেৰিকা কাপ ফুটবল খেলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন, ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1826 চনত। ইয়াণ্ডাবু সন্ধি 1826 চনত স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত গঠন কৰা হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1885 চনত। ভাৰতীয় জাতীয় কংগ্ৰেছ 1885 চনত গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, কোন চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে
অপশ্যন ডি 1985 চনত 1985 চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, গাৰো খাচী জয়ন্তীয়া লোকসকলে প্ৰধানকৈ তলৰ কোনখন ৰাজ্যত পোৱা যায়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ মেঘালয়। গাৰো খাচী জয়ন্তীয়া লোকসকল প্ৰধানকৈ মেঘালয় ৰাজ্যত পোৱা যায়। নেক্সট কুৱেশ্যন, অৰুণাচল প্ৰদেশৰ ৰাজধানীৰ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইটানগৰ। অৰুণাচল প্ৰদেশৰ ৰাজধানীৰ নাম হৈছে ইটানগৰ। নেক্সট কুৱেশ্যন, কলিয়াবমুৰা দলংখনে কোন দুখন ঠাইক সংযোগ কৰে? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নগাঁৱৰ পৰা শোণিতপুৰ। নগাঁৱৰ পৰা শোণিতপুৰক কলিয়াবমুৰা দলংখনে সংযোগ কৰে। নেক্সট কুৱেশ্যন, আহোমে মোগলক কোন চনত শৰাইঘাটৰ যুদ্ধত পৰাস্ত কৰিছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1671 চনত। আহোমে মোগলক 1671 চনত শৰাইঘাটৰ যুদ্ধত পৰাস্ত কৰে। নেক্সট কুৱেশ্যনটো সুধিছে, মেৰী কমে অলিম্পিকত কেইটা পদক লাভ কৰিছে? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ এটা। মেৰী কমে অলিম্পিকত এটা পদক লাভ কৰিছে। নেক্সট কুৱেশ্যনটো সুধিছে, ৰুবাৰ্ছ কাপ কোনটো খেলৰ সৈতে জড়িত? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ফুটবল। ৰুবাৰ্ছ কাপ ফুটবল খেলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন, ৰুবাৰ্ছ কাপ কেতিয়া আৰম্ভ হৈছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1891 চনত। ৰুবাৰ্ছ কাপ 1891 চনত আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাত প্ৰথম অভিধান ৰচোতা কোন? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হেমচন্দ্ৰ বৰুৱা। অসমীয়া ভাষাত প্ৰথম অভিধান ৰচোতা আছিল হেমচন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কামৰূপ মহানগৰ। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ কামৰূপ মহানগৰ জিলাৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক। নেক্সট কুৱেশ্যনটো সুধিছে, এক হৰ্চ পাৱাৰ কিহৰ সমান? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 744 ৱাট। এক হৰ্চ পাৱাৰ 744 ৱাটৰ সমান। নেক্সট কুৱেশ্যন, URLৰ সম্পূৰ্ণ ৰূপটো কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি এনি ফ্ৰম ৰিকুৱেষ্ট লেক্সাৰ। নেক্সট কুৱেশ্যন, বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষ কোন? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি বিশ্বজিৎ দৈমাৰী। বৰ্তমান অসমৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ গৃহমন্ত্ৰীজন কোন? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি হিমন্ত বিশ্ব শৰ্মা। বৰ্তমান অসমৰ গৃহমন্ত্ৰীজন হিমন্ত বিশ্ব শৰ্মা। নেক্সট কুৱেশ্যন, বৰ্তমান ভাৰতৰ শিক্ষামন্ত্ৰীজনৰ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ধৰ্মেন্দ্ৰ প্ৰধান। বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰীজনৰ নাম ধৰ্মেন্দ্ৰ প্ৰধান। নেক্সট কুৱেশ্যনটো সুধিছে, কোনখন দেশত আটাইতকৈ দীঘলীয়া লিখিত সংবিধান আছে? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভাৰত। ভাৰতত আটাইতকৈ দীঘলীয়া লিখিত সংবিধান আছে। নেক্সট কুৱেশ্যন, সংবিধান সভাৰ উপ সভাপতি কোন আছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হৰেন্দ্ৰ কুমাৰ মুখাৰ্জী। সংবিধান সভাৰ উপ সভাপতি আছিল হৰেন্দ্ৰ কুমাৰ মুখাৰ্জী। নেক্সট কুৱেশ্যন, কোনজন অসমীয়া সাহিত্যিকক উপন্যাস সম্ৰাট বুলি জনা যায়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈক অসমীয়া সাহিত্যত উপন্যাস সম্ৰাট বুলি জনা যায়। নেক্সট কুৱেশ্যন, ভাৰতীয় চিনেমাৰ পিতৃ বুলি কাক কোৱা হয়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দাদা চাহেব ফাল্কে। ভাৰতীয় চিনেমাৰ পিতৃ বুলি দাদা চাহেব ফাল্কেক জনা যায়। নেক্সট কুৱেশ্যন, বিশ্বকাপ ফুটবলৰ প্ৰথম বিজয়ী দেশ কোনখন? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উৰুগুৱে। বিশ্বকাপ ফুটবলৰ প্ৰথম বিজয়ী দেশখন আছিল উৰুগুৱে। নেক্সট কুৱেশ্যনটো সুধিছে,
নেক্সট কুৱেশ্যনটো সুধিছে ঐতিহাসিক দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰা অসমৰ একমাত্ৰ অসমীয়া কোন তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি লীলাধৰ বৰুৱা ঐতিহাসিক দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া ব্যক্তিজন আছিল লীলাধৰ বৰুৱা নেক্সট কুৱেশ্যন ৰেড ক্লিফ ৰেখাডাল কেতিয়া আনুষ্ঠানিকভাৱে উন্মোচন কৰা হৈছিল তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1948 চনৰ 17 আগষ্টত 1948 চনৰ 17 আগষ্টত ৰেড ক্লিফ ৰেখাডাল আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় নেক্সট কুৱেশ্যন কোনখন দেশত বগা হাতী পোৱা যায় তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি থাইলেণ্ড থাইলেণ্ডত বগা হাতী পোৱা যায় নেক্সট কুৱেশ্যন মহাভৈৰৱ মন্দিৰ অসমৰ কোনখন জিলাত অৱস্থিত তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শোণিতপুৰ জিলাত মহাভৈৰৱ মন্দিৰ অসমৰ শোণিতপুৰ জিলাত অৱস্থিত নেক্সট কুৱেশ্যন অহিংসা পৰম ধৰ্ম বাণীটো ক'ৰ পৰা লোৱা হৈছে তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মহাভাৰত অহিংসা পৰম ধৰ্ম বাণীটো মহাভাৰতৰ পৰা লোৱা হৈছে নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম সংৰক্ষিত বনাঞ্চলখনৰ নাম কি তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সাতপুৰা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ প্ৰথম সংৰক্ষিত বনাঞ্চলখনৰ নাম আছিল সাতপুৰা ৰাষ্ট্ৰীয় উদ্যান নেক্সট কুৱেশ্যন 1931 চনৰ ঘূৰণীয়া মেজমেলত অসমৰ প্ৰতিনিধি কোন আছিল তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চন্দ্ৰধৰ বৰুৱা 1931 চনৰ ঘূৰণীয়া মেজমেলত অসমৰ চন্দ্ৰধৰ বৰুৱাই অংশ লৈছিল নেক্সট কুৱেশ্যন নেপালৰ সৈতে কিমানখন ভাৰতীয় ৰাজ্যৰ সীমা আছে তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 5খন নেপালৰ সৈতে ভাৰতৰ 5খন ৰাজ্যৰ সীমা আছে আৰু এই 5খন হৈছে ছিকিম ৱেষ্ট বেংগল বিহাৰ উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড নেক্সট কুৱেশ্যন এছিয়া মহাদেশৰ আটাইতকৈ সৰু দেশ কোনখন তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মালদ্বীপ এছিয়া মহাদেশৰ আটাইতকৈ সৰু দেশখন হৈছে মালদ্বীপ নেক্সট কুৱেশ্যনটো সুধিছে গ্ৰেট ভিক্টোৰিয়া মৰুভূমি ক'ত অৱস্থিত তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অষ্ট্ৰেলিয়া গ্ৰেট ভিক্টোৰিয়া মৰুভূমি অষ্ট্ৰেলিয়া দেশত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে তলৰ কোনটো ভাৰতীয় সংবিধানৰ বৈশিষ্ট্য নহয় তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দ্বৈত নাগৰিকত্ব সংবিধানৰ বৈশিষ্ট্য নহয় নেক্সট কুৱেশ্যনটো সুধিছে কিমান চনত অসমৰ পৰা মেঘালয় মণিপুৰ আৰু ত্ৰিপুৰাক বিভাজন কৰা হৈছিল তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1972 চনত মেঘালয় মণিপুৰ আৰু ত্ৰিপুৰাক অসমৰ পৰা 1972 চনত পৃথক কৰা হয় নেক্সট কুৱেশ্যন পৃথিৱীৰ আটাইতকৈ লৱণতা থকা সাগৰখনৰ নাম কি তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মৃত সাগৰ পৃথিৱীৰ আটাইতকৈ লৱণতা থকা সাগৰখনৰ নাম হৈছে মৃত সাগৰ নেক্সট কুৱেশ্যনটো সুধিছে কিমান চনত সদ্য অসম ছাত্ৰ সন্থাৰ জন্ম হৈছিল তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1967 চনৰ 4 আগষ্টত নেক্সট কুৱেশ্যন সদ্য অসম ছাত্ৰ সন্থা ক'ত জন্ম হৈছিল তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি তেজপুৰ সদ্য অসম ছাত্ৰ সন্থাৰ তেজপুৰত জন্ম হৈছিল নেক্সট কুৱেশ্যন স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লৰ্ড মাউণ্টবেটেন স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড মাউণ্টবেটেন নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম শিখ প্ৰধানমন্ত্ৰী কোন আছিল তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডক্টৰ মনমোহন সিং ভাৰতৰ প্ৰথম শিখ প্ৰধানমন্ত্ৰী আছিল ডক্টৰ মনমোহন সিং